হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই টাইফালি আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। পলমকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো কেৱল জানিবৰ বাবে বনাইছোঁ, কোনো যাতে ভুল ভাবি নলয়। যদি দুই এটাও যদি ভুল হয় আপোনালোকে ভুলটো যাতে শুধৰাই দিয়ে আৰু কমেণ্ট বক্সত কমেণ্টটো কৰি দিয়ে যে অসমৰ পৰা ৮০ কোটি টকা হৰলুকি কৰি পলোৱা ডিভি ষ্টক নামৰ প্ৰতিষ্ঠানটো প্ৰমোট কৰিছিল ইউটিউবাৰ ডিম্পু বৰুৱাই। কথাষাৰ হৈছে এটা মিছা কথা। এটা হোৱা নোহোৱা নিউজ চেনেল এটাই মাথা নোহোৱাকৈ নিজৰ নিউজ পেজত পষ্ট কৰিছিল। বাৰু মই নিউজ চেনেলটোৰ নাম নকওঁ। ফটোখন ক'ত তুলিছিলেনো ক্লিপ এটা চাই লওকচোন গাইছ। বহুতে এই ফটোখন ব্যৱহাৰ কৰি আছে হা। এই ফটোখন যদি চাই, এইজন মই, এইজন হৰপল, এইজন SBN ব্লগ, এইজন স্বাগতা, এইখন ফটো তোলা হৈছিল ৰয়েল গ্লোবেল একাডেমীত। ৰয়েল গ্লোবেল একাডেমীত আমাক এটা আপোনালোকে ক্লিপটো চালে আৰু বহুতখিনি গম পাইছে। এতিয়া প্ৰশ্নটো এনেকুৱা, ফটোখন কেনেকৈ মাৰিলে? যেতিয়া ৰয়েল গ্লোবেল একাডেমীত ইনভাইট কৰিছিল ডিম্পু বৰুৱা আৰু বাকী যিজন আছে লগত ইউটিউবাৰ হৰপল দা আৰু এনেকৈ দুজন বিশেষ অতিথি আছিলে, আৰু তেতিয়া তাত বহুতে ফটো মাৰিছিল। তেনেতে গম নোপোৱাকৈ ডিভি ষ্টক কাম কৰা মানুহজনে ফটো তুলিছিল। তেতিয়া ডিম্পু বৰুৱাই ভাবিছিল আমাৰ লগত বহুতে ফটো তোলে, গম পোৱা নাছিল এজন ফ্ৰড মানুহ। কথাটো হৈছে ডিম্পু বৰুৱাৰ কোনো ভুল নাই আৰু ফচাবলৈকে নিউজ চেনেলটোৱে আৰু বহুত কিবা কিবি তলৰ মানুহে লগ লাগি পেলাই ডিম্পু বৰুৱাক ফচাবৰ কাৰণে চেষ্টা কৰিছে। আৰু পিছত ডিম্পু বৰুৱাই কি কৰিছে চাওকচোন লাষ্টৰ ক্লিপটো। গুচি যোৱা যায় এনেকুৱা হ'লে। এইটো সৰু সুৰা ঘটনাটো হোৱা নাই, আৰু যদি এইটো যদি বাঢ়ি গৈ থাকে না, যোনে যোনে দিছে ন, সকলোৰে ওপৰত মানে উপায় নাই, লিগেল একশ্যন ল'ম। যে কিবা এনেকুৱা মানহানি চানহানি কিবা গছত থাকে ন, এইবিলাক গছত দিবলৈ বাধ্য হ'ম। কাৰণ সৰু সুৰাটো বাদ দিয়া যায়, কিন্তু ইমান ডাঙৰ কেছত যদি ফচাব। সেইকাৰণে অসমৰ ৰাইজক মই এটা কথাই কৈছোঁ, যিজন মানুহে একেবাৰে নাজানে বা তেখেতে একো গমেই নাপায়, তেখেতৰ লগত থাকিল বুলিয়ে সেইটো বা নাই জাষ্ট থকাও নাই, জাষ্ট ফটোখন মাৰিছে নাজানাকৈ, আৰু তেখেতক ইনে বিনা কাছত ফচাই দিছে। এইটো কাৰণে ফচাই দিছে তাৰমানে ডিম্পু বৰুৱা এইবিলাকত আছে নেকি। তাৰমানে এই ডিম্পু বৰুৱা মেইন কেছটো হৈছে ডিম্পু বৰুৱা কিছুমান গেমত প্ৰমোশ্যন কৰিব, আৰু যিবিলাক অৰিজিনেল গেম সেইবিলাকত ইমান দিগদাৰী নহয়। এতিয়া কিছুমান আছে নাজানা নোপোৱাকৈ বহুত ইউটিউবাৰ আছে, চব ইউটিউবাৰকে কোৱা নাই, যিবিলাকে তাৰমানে বেছিকৈ প্ৰমোশ্যন কৰে গেমৰ বিষয়ে। আৰু এই যেতিয়া কৰে তাৰমানে ট্ৰেডিং এইবিলাকত পইচা চইচা লৈ লয় আৰু পইচা চইচা কৰি শিকি লয়, আৰু আমাৰ নিচিনা প্ৰজন্ম বহুত বেয়া হৈ গৈছে। কাৰণ এতিয়া আমি ফাৰ্ষ্টে পঢ়িলেও আমি এতিয়াতো মোবাইল ল'বই লাগিব, এইটো ফাৰ্ষ্ট কথা, মোবাইল ল'বই লাগিব। সেইকাৰণে আমি এইবিলাক পাই যাওঁ। তাৰপিছত আমি মন যায়গৈ আমাৰ পইচা লগাব, কিয় লগোৱা নাই, কিন্তু আমাৰ পইচা যায়গৈ। আৰু এইবিলাক ট্ৰেডিং চেডিং সোনকালে বন্ধ হ'ব লাগে। আগতে থকা নাছিলে, এতিয়াও থাকিব নালাগে। সৰু সুৰা গেম ওলাই গৈছে, চলি ধ্বংস হৈ গৈছে। জাষ্ট মই এটা কথাই কওঁ, মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আজি ভিডিঅ'টো ইমান থ'লোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব। কথাবিলাকত যুক্তি চুক্তি আছেনে যিমান পাৰে কমেণ্ট কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।